বিলাসীপাৰাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দল সংগঠনৰ উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি বুধবাৰৰ দিনা ৰাতিপুৱা 11 বজাত বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত কেইবাটা দল সংগঠনে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে, য'ত প্ৰাক্তন আছু কৰ্মী আৰু নাৰালগা ব্লক কংগ্ৰেছ কমিটিৰ বহু সতীৰ্থ আৰু সমৰ্থকসকল বিদ্যুৎ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ অসম চৰকাৰৰ হাই হাই ধ্বনিৰে বিলাসীপাৰা আকাশ বতাহ কঁপাই তোলে। স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে আঁতৰাই নিবলৈ আহ্বান জনায়। অন্যথা কিছুদিন পাছত স্মাৰ্ট মিটাৰ খুলি আনি কাৰ্যালয়ত দলিয়াই দিয়া হ'ব বুলি বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াসকলক সকীয়াই দিয়ে। লগতে বিভিন্ন দল সংগঠন তথা ৰাইজক স্মাৰ্ট মিটাৰ বিৰুদ্ধে আগুৱাই আহি সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়। আনকি স্মাৰ্ট মিটাৰ সম্পৰ্কে উপভোক্তাসকলৰ কিবা অভিযোগ বা তথ্য থাকিলে এই হোৱাটছআপ নম্বৰত 9864133350 প্ৰেৰণ কৰাৰ বাবে আহ্বান জনাইছে। এই অভিযোগসমূহ উচ্চপদস্থ বিষয়াৰ সন্মুখত দাঙি ধৰি সমস্যাখিনি সমাধানৰ প্ৰচেষ্টা লোৱা হ'ব বুলি আন্দোলনকাৰীসকলে বিদ্যুৎ গ্ৰাহকসকলক জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসম চিন্তিত, আজি অসমৰ যুৱকসকল চিন্তিত, আজি অসমৰ আমাৰ যিসকল বিধৱা আই মাতৃ আছে তেখেতসকল চিন্তিত, আজি আমাৰ যুৱতীসকল চিন্তিত যে আমাক কৰ্মসংস্থাপন লাগে আৰু কৰ্মসংস্থানৰ পৰা বিৰত হৈ এই চৰকাৰে আমাৰ পৰা বিভিন্ন প্ৰকাৰে তেওঁলোকে যে কৰ ল'বৰ কাৰণে যি যত্ন কৰিছে, এই যে স্মাৰ্ট মিটাৰৰ ফলত আমাৰ দুখীয়া মানুহসকলৰ বহুত কষ্ট হৈছে, বহুত হাৰাশাস্তি হৈছে। তেওঁলোকে 1 টকাৰ জাগাত তেওঁলোকে 5 টকা বিল বনাইছে। গতিকে আমি ইয়াক নিন্দা জনাইছো, ধিক্কাৰ জনাইছো আৰু আমাৰ দাবী অতি সোনকালে এই স্মাৰ্ট ঘূৰাই ল'ব লাগে, অন্যথা আমি দিছপুৰ কৰিবলৈ বাধ্য হ'ম ভৱিষ্যতে।